মন্ত্রিসভায় শপথ গ্রহণের পূর্বে মন্ত্রী কৌশিক রায় গুয়াহাটির মা কামাখ্যা ধামে যান এবং মাতৃর আশীর্বাদ গ্রহণ করেন। তিনি সেখানে বলেন, মা কামাখ্যার আশীর্বাদেই আমাকে জনসেবার নতুন দায়িত্ব পালনের শক্তি যোগাবে। মাতৃর কৃপায় অসমের উন্নয়নের কাজ অব্যাহত রাখব। কৌশিক রায় মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মা এবং দলীয় নেতৃত্বকে ধন্যবাদ জ্ঞাপন করেন এবং সবার সুস্বাস্থ্য ও সমৃদ্ধি কামনা করেন। তার এই পদক্ষেপকে রাজনৈতিক ও ধর্মীয় ঐতিহ্যের মিলন হিসেবে দেখছেন পর্যবেক্ষকরা। আজি শপত গ্ৰহণ কৰিম আৰু শপত গ্ৰহণ কৰাৰ আগতে মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ ইয়াতে উপস্থিত হৈছিলোঁ। মা কামাখ্যাক প্ৰাৰ্থনা কৰিছোঁ যে যি গুৰু দায়িত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰত মোক দিয়া হ'ব, যাতে সেই দায়িত্ব ভালকৈ সততা আৰু নিষ্ঠাৰ সঙ্গে কাম কৰিব পাৰোঁ, সেইকাৰণে মাৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু অহা দিনত অসমৰ ৰাইজৰ যাতে সেৱা কৰিব পাৰোঁ, অসমৰ প্ৰতিখন উন্নয়নৰ ক্ষেত্ৰত যাতে যি দায়িত্ব সেই দায়িত্ব যাতে সঠিকভাৱে পালন কৰোঁ, সেইকাৰণে আজি ইয়াতে আশীৰ্বাদ ল'বলৈ, মাৰ আশীৰ্বাদ ল'বলৈ ইয়াত উপস্থিত হৈছিলোঁ। মই মোৰ বিধানসভা লক্ষীপুৰ বিধানসভাৰ ৰাইজকো মই ধন্যবাদ জনাওঁ যে তেওঁলোকে ইয়াতে মোক নিৰ্বাচিত কৰি দ্বিতীয়বাৰৰ কাৰণে ইয়ালৈ পঠাইছে। আৰু লগে লগে মই গোটেই অসমৰ মোৰ জিলা কাছাৰৰ ৰাইজক হওক, গোটেই অসমৰ ৰাইজক মই তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে অহা দিনত যাতে ভালকৈ কাম কৰিব পাৰে। ঠিক আছে।